জ্ঞাপন করব আজকের এই অনুষ্ঠানে যোগ দেওয়ার জন্য এবং মাননীয় মুখ্যমন্ত্রীকে বরণ করছেন আমাদের শিলচর। এই কাম কৰিলে কৰ্তন হ'ব অৰুণোদয়। মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে কি কথা যাব অৰুণোদয়ৰ ধন। একটা পৰিবাৰ দুইটা নহয় কমসে কম তিনটাতকৈ ওপৰত বাচ্চা হ'ব নালাগে, তেতিয়াহে আমি লাখপতি বাইদেউ বনিব পাৰিম, হয় নে নহয়? হয়, ঠিকেই শুনিছে। 4টা সন্তান জন্ম দিলে নাপাব অৰুণোদয়ৰ ধন। 3 সন্তান জন্ম দিয়াত কোনো আপত্তি নাই। শ্ৰীভূমি জিলাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ক'লে এই কথা। লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত তিনটাতকৈ বেছি বাচ্চা হ'ব নালাগে। আজি আমাৰ শিলচৰ বিধানসভা সমষ্টিৰ গাঁও আৰু চহৰ এই দুইটা মিলিয়া 13,000 মহিলা আজি আমি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক প্ৰদান কৰিম। ৰামকৃষ্ণনগৰ সমষ্টিত অনুষ্ঠিত হৈছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ অনুষ্ঠান। এই অনুষ্ঠানতেই ৰামকৃষ্ণনগৰ সমষ্টিৰ 18,745 গৰাকী মহিলাক চেক প্ৰদান কৰা হয়। মহিলা উদ্যমিতা আঁচনিৰ অধীনত 10,000 টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। আৰু এই চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিয়ে মুখ্যমন্ত্ৰীয়ে দিলে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে ক'লে পূৰ্বে কংগ্ৰেছৰ আমোলত বৰাকৰ 3 জিলাৰ বাবে 1,000 কোটি টকাৰ আবণ্টন হৈছিল আৰু এতিয়া শ্ৰীভূমি জিলাৰ এটা সমষ্টিৰ বাবে প্ৰায় 1,000 কোটি টকা আবণ্টিত হৈছে। আজি বৰাক উপত্যকা ৰামকৃষ্ণনগৰ আৰু শিলচৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলক আমি ধনৰ বিতৰণ কৰিলোঁ। শিলচৰ মেডিকেল কলেজত নতুন ছুপাৰ স্পেচিয়েলিটি ব্লক এটাৰো আমি আধাৰশিলা স্থাপন কৰিম আৰু কেইবাটাও নতুন আঁচনি আজি মই উল্লেখ কৰিছোঁ। অহা 2-3 মাহত শিলচৰৰ ফ্লাইঅভাৰ, মধুৰাঘাটত নতুন দলং, বিভিন্ন কাম আৰম্ভ হ'ব। টোটেল আজি আমি যিখন ফ্লাইঅভাৰ হ'ব সেই ফ্লাইঅভাৰখনৰ কষ্ট অলমষ্ট 600 crores হ'ব। আজি যিটো আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাই আছোঁ 240 crores, 840। মধুৰাঘাটৰ ব্ৰিজ 100 কোটি, 950 এইৰকম। লক্ষণীয় কথা এয়াই যে শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ সমষ্টিত বৰাকৰ 3 জিলাৰ বিষয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। লক্ষণীয় কথা এয়াই যে মুখ্যমন্ত্ৰীৰ এই অনুষ্ঠানত বৰাকৰ বিজেপিৰ প্ৰায়সকল বিধায়ক মন্ত্ৰীও উপস্থিত আছিল। শ্ৰীভূমিৰ পৰা শীৰ্ষেন্দু শ্ৰীৰ ৰিপৰ্ট DY 365।